জুবিন দাক ন্যায় দিব লাগে, ন্যায় দিব লাগে। ইলেকশ্যনৰ আগমুহূৰ্তত আপোনালোক আমাৰ বহুতে খুবেই মৰম আছে, আপুনিয়ে জিকিব মামা, কিন্তু আপুনি জুবিন দাক ন্যায় দিব আৰু সেইটোৱে অনুৰোধ কৰিলোঁ। বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি থৈ গ'ল শিলত। কেলে নকৰিম আকৌ, তই এনেকুৱা বুলি নাজানো নহয়, সঁচাকে এনেকুৱা। ভিনি নাম্বাৰটো লগাই ৰ, ভিনি সঁচা লগাই দিম। বন্তিয়ে ভিনি চাহ দে, ভিনিটো চাহ। এই বন্তিয়ে ৰক্তিমৰ লগত লাইন মাৰি আছে। ৰৈ আছো এনে আকৌ ঘৰত এনেকে থাকিব পাৰিম জানো বাৰু? নোৱাৰো। এয়া চাই দিছো, বাই বাই। বাই বাই বোলে, কেলে বাই বাই দিম আকৌ? আহিছো এতিয়া ইমান দূৰৰ পৰা, বাই বাই দি দিছে। নেযাও নহয় আমি নবা এতিয়া। এতিয়া মানে কি মমালে ৰৈ আছো ন অপেক্ষাত। বাইদেউ মমা আহিছা তই দিয়ক। ক'ৰ পৰা আহিছা? আমিও তই আনিছো। তই ময়ো তই আনি মই হাৰিয়াৰ পৰা আহি আছো। মই বস্তুটো এয়া পালো, এতিয়া ক'ত পামগে হাৰিয়া পামগে যেন পাইছো। মই মানে চেঙেলী মাছ নিচিনাকে বগাই ফুৰিছো য'তে ত'তে। চেঙেলী মাছ যেনেকে জাপ মাৰি যাম, মই সেনেকে জাপিয়াই আহি আছো। বাইদেউ বেগ হেৰি ৰুমাল পৰি থাকি গ'ল। এইবোৰ কিন্তু কি কাৰণে পিন্ধিছে? এইবোৰ ল'ৰাৰ কাৰণে। এইবোৰ ভাল ল'ৰা কেলে কম এনেকে ক'ব নোৱাৰে ন। নকওঁ এ ভাইটি কেলে হাঁহি আছা? কি খালা? মমাক লগাই দিম আৰু ফোন কৰি। ফোনটো লগাচোন, কিবা এটা খালে বোলে কৈ দিওঁ। বন্তি জহনী ইমান মোবাইল চাইছে। কৈ দিম আকৌ ভিনিক, তই কাৰ লগত লাইন মাৰিছ ক? সঁচা কৈ দিম আকৌ। তই কাৰ লগত চা, মোবাইল চা, নম্বৰটো চা তই চেক কৰো চা দে। চাব লাগিব, তই ঠিক নাই ন। তই যা পেলাই লাইন মাৰি ৰক্তিম কোন? কোন ৰক্তিম? ৰক্তিম কোন? কি তৌ সেনেকুৱা ভবা নাছিলো এনেকুৱা বুলি দেই। সঁচা ভবা নাছিলো বন্তি যে সেনেকুৱা বুলি। কেলে নকৰিম আকৌ, তই এনেকুৱা বুলি নাজানো নহয়, সঁচাকে এনেকুৱা। ভিনি নাম্বাৰটো লগাই ৰ, ভিনি সঁচা লগাই দিম। বন্তিয়ে ভিনি চাহ দে, ভিনিটো চাহ। এই বন্তিয়ে ৰক্তিমৰ লগত লাইন মাৰি আছে। ৰক্তিমৰ লগত লাইন মাৰি আছে, কৈ দিম ক। মই কমেণ্ট দি থাকো দেই, মই এদিন নাপাওঁ আকৌ। ফটো এটা মাৰি লওঁ, ফটো মাৰি লয় বোলে। মই ভিডিঅ' কৈছো, ফটো কেমেৰা ফিটিং নাই কৰা আকৌ, চালো মিছা। আজি লালি খুৰী নাই আছে? লালি খুৰী ক'ত যায়? একপাক চাওঁ। মাথাটোকে ওলোৱা নাই। লালি আছে ফিল্ডত। মই কৈছো তই জেগাত বহি থাক, হেৰাবি, কিন্তু মই নহলে ৰিস্ক ল'ব নোৱাৰো। লালি খুৰী কিন্তু খুবেই ভাল লাগে দেই। মই লালি খুৰী ভিডিঅ' চাই বিৰাট ভাল পাওঁ। মোৰ বেয়া পায় নেকি? বিৰাট ভাল পাওঁ, কিন্তু লালি খুৰী কিন্তু একদম কিবা কিউট লাগে মানে। মই আজিৰ পৰা লালিক ভিডিঅ'ত নোলাও একদম। মই কৈছো নহয়, লালিকহে ভাল পায়। মই চাগে নোলিয়াও ভিডিঅ'। নাই দুইজনীকে ভাল লাগে, কিন্তু লালি খুৰী একচনটো বেছি ভাল লাগে। একচন এই যে মেখেলা দাঙি বৰজনা আহিছে বুলি যে মই এনেকুৱা শ্বেয়াৰ কৰিলো নহয় ভিডিঅ'টো। শ্বেয়াৰ অপশ্যনত মোৰ এখন মৌচুমী কলিতা বুলি এখনত মই পেজ নাই, সেইখনত শ্বেয়াৰ কৰি দিছো মানে। আৰু ইখনত যিখন মোৰ পেজ হ'ল সেইখনত শ্বেয়াৰ কৰো, কিন্তু ডিলেট মাৰি দিওঁ। কিন্তু লালি খুৰী কিন্তু বহুত গৌৰৱৰ কথা দেই। লালিক মানে তেওঁলৈ বহুত ধন্যবাদ। ৰাইজক মানে হহুৱাব পাৰে লালি খুৰীয়ে। মোৰো লালি খুৰী মানে ভিডিঅ' বিলাক ৰাইজৰ মোহনি, মানে ৰাইজক আনন্দ দিয়ে। খুবেই ভাল লাগিলে। মই আপোনাৰ মাতটো শুনি এবাৰ ইয়াত আছে বুলি কওঁতে মোৰ বাগৰাকী আপুনি আছে বুলি ধাই একদম পুৰা উৰি আহিছো আৰু ধাই উৰি আহিছে। চিলনি অহাৰ আগতে বহুত ধন্যবাদ। কাৰণ এনেকে কোনোবাই মানে ভিডিঅ' চাওঁ বুলি ক'লে বহুত ভাল লাগে। মই ভাল পাওঁ। আৰু এটা যে আপুনি ডান্স কৰিছিলে যে, এইটো মানে মই ইমানে পচন্দ কৰিলো। এইটো বৰ ধুনীয়া একচন হৈছে। নহয় হিন্দী ডান্স। এইটো কি আছিলে মানে ৰাস্তাত গানটো মই এতিয়া মনলৈ অহা নাই।
চাহদাং পথাৰ ৰাস্তা সেইটো এটা বহুত হিৰইন লাগিছে কিন্তু দেই হিৰইন পাৰিব নিশ্চয় পাৰিব আপোনাক ভাল লাগে ন দৰ্শকে আপোনাক ভাল পায় বা ৰাইজে আপোনাক ইমান চাপৰ্ট কৰে ময়ে 1000 বাৰ শ্বেয়াৰ কৰো মানে মই শ্বেয়াৰ কৰো বিহু খাব যাম না বহাগত ঠিক আছে যাব নিশ্চয় তাত পুৰা ফালি দিম ঠিক আছে বিহু হে বিহু খাবলৈ যাবা মাৰিবলৈ কিন্তু ফালিবলৈ বিহু নিদো কাৰণ আমাৰ বাপতি সাহোন বিহুটো কেতিয়াও মাৰিবলৈ নিদো আৰু ফালিবলৈ নিদো কিন্তু খাবলৈ যাবা বিহু মাৰিবলৈ কেলে কয় তেতিয়াহ'লে ৰাইজে বিহু নাচিম আমাৰ এগৰাকী একদম ৰোমান্টিক এপাক নাচি দিয়ক য'তে ত'তে নাচা পৰিৱেশ নাই বাৰু নাচি দিয়ক না প্লিজ একো নাই আজি নানাচো গান এটা লগাই দিয়ক প্লিজ প্লিজ আপুনি নাচক মুখে গায় কিবা এটা গাওক গাই দিব লাগিব অথনি বহুত নাচিলো গান গাই গাই নাচিব লাগিব অসমীয়া নিয়েই মোক বিহু নাচিবলৈ মোক কোনোবা এটা ঢোলৰ চাপৰ এটা মাৰি দিলে মই নাচিম বাৰু ঢোলৰ চাপৰত নাচিব ঢোলৰ চাপৰ পুৰা ঢুলীয়া যেন মাতি আনক মই নিশ্চয় নাচিম গান এটা লগাই দিয়ক ভাল ওই বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি থৈ গ'ল শিলত ওই ঘুনেও নধৰে মামৰেও নিবিন্ধে থাকিল অসমীয়াৰ মাজত বিহু বিহু বিহুতি আমাৰ বিহুতি নীতি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগৰে বিহুতে আমি কৰো ধেমালি হে হ'ব দে বাই বাই জুবিন দাক স্মৰণ কৰি কিবা এটা কৈ দিয়ক জুবিন দাক স্মৰণ কৰি কাৰণ জুবিন দা বিহীন আমাৰ এবাৰ বাপতি সাহোন হ'ব ন অসমৰ অসমীয়া জুবিন দাৰ অবিহনে মানে আমাৰ বাপতি সাহোনটো কেনেকে আমি পাৰ কৰিম সেই বিষয়ে কিবা এটা কৈ দিব প্ৰথমতে আমি কওঁ জুবিন দাক ন্যায় দিয়াটো বিচাৰো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আমি হয়তো এবাৰ প্ৰথম জুবিন দা বিহীন আমি এটা বিহু মঞ্চত আমি জুবিন দা বিহীন বিহু আমি কেনেদৰে উদযাপন কৰিম সেইটো চাগে আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো আৰু জুবিন দাৰ বিষয়ে বিশেষ নকওঁ জুবিন দাৰ কথা মনত পৰিলে হয়তো হিয়াখন ভাগি ছিগি আহে সেয়েহে আকৌ পুনৰবাৰ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা মৰমৰ জুবিন দালৈ মামালৈ আমালৈ এটাই অনুৰোধ তেখেতে যাতে ন্যায় পায় মামালৈ এইটোৱে মামালৈ আমি খুবেই ভাল পাওঁ মামা আমাৰ সকলোৱে মৰমৰ মামা জুবিন দাই যাতে মামা আপুনি ন্যায় দিয়ে আৰু জুবিন দাক ন্যায় দিব লাগে ন্যায় দিব লাগে ইলেকশ্যনৰ আগমুহূৰ্তত আপোনালোক আমাৰ বহুতে খুবেই মৰম আছে আপুনিয়ে জিকিব মামা কিন্তু আপুনি জুবিন দাক ন্যায় দিব আৰু সেইটোৱে অনুৰোধ কৰিলোঁ আমাৰ সকলোৱে হিয়াৰ আমুঠু জুবিন দা ন্যায় পাব হয় বহুত মানে দুখেৰে আমি কৈছোঁ পালন কৰিব লাগিব হয় তাৰ মুহূৰ্তত আমাক ন্যায় লাগে জয় জুবিন দা জয় জুবিন দা